ইমান কষ্ট কৰি মাক বাপেকে পঢ়ুৱাই যায় এখন হেৰি কৰিলে সহায় কৰিলে বহুত ভাল পাইছোঁ। মোক এখন দোকান খুলি দিবা মা। মোক কৈছিলে মই মা চায়েন্সতহে পঢ়িম, আৰ্টছত পঢ়িব হ'লে মোক দোকান খুলি দিবা। মই কলা শাখাত পঢ়িলে মোক এখন দোকান খুলি দিব লাগিব। বিজ্ঞান শাখাত পঢ়িলে দেউতাকৰ কষ্টবোৰ বেছি হ'ব। মেট্ৰিক পাছ কৰিয়েই সি ঘৰখনৰ পৰা ওলাই গ'ল। সি কটনত পঢ়ি থকা অৱস্থাত টিউচন কৰি নিজৰ খৰচবোৰ উলিয়াইছিল। বাকী থকা পইচাৰে ঘৰখনো চলাই নিছিল। কালিৰ দিনটোৰ দুখন পৃথক ছবি। মাতৃৰ কাষত শুভাকাংক্ষীয়ে ভিৰ কৰিছে আৰু পিতৃয়ে বজাৰত গ্ৰাহকৰ বাবে এনেদৰে বাট চাই ৰৈছে। মাতৃৰ চকুত চকুলো। এয়া আনন্দৰ মুহূৰ্তৰ কাহিনী। এগৰাকী মাতৃয়ে কৈ গৈছে পুত্ৰৰ ত্যাগৰ কথা। মেট্ৰিকলৈকে ঘৰত থাকিলে, মেট্ৰিক পাছ কৰি সি বাহিৰে বাহিৰে পঢ়িবলৈ গ'ল আৰু মেট্ৰিক পাছ কৰি সি মোক কৈছিলে মই মা চায়েন্সতহে পঢ়িম, আৰ্টছত পঢ়িব হ'লে মোক দোকান খুলি দিবা। তাৰপিছত ইচ্ছা লখিমপুৰলৈ লৈ গ'ল, লখিমপুৰত হায়াৰ ছেকেণ্ডেৰী পঢ়িলে। আজি সি আঁতৰত, ঘৰখনত এতিয়াও উপস্থিত হোৱাহি নাই, কিন্তু তাৰ সফলতাৰ খবৰে আনন্দৰ বন্যা বোৱাইছে পিতৃ মাতৃ আৰু অঞ্চলবাসীৰ মাজত। কটনত পঢ়িলে, কটনত পঢ়ি আহিছিলে মা মই দুবছৰলৈ দিল্লী যাম। তাৰপিছত দিল্লীও গ'ল, তাত সি মাষ্টাৰ ডিগ্ৰী কৰিলে আৰু টিউচন কৰি বুলি মানুহ পইচা দিয়ে, সি নিজেও চলি মেলি দিয়ে, আজি এই পৰ্যায় পাইছেগৈ। গহপুৰ মৰাণবাৰীৰ এটা পৰিয়ালৰ দৃশ্য এয়া। সদ্য ঘোষিত APSC পৰীক্ষাত সফলতা লাভ কৰিলে এইগৰাকী মেধা ছাত্ৰ ৰুবু বৰাই। অতি অভাৱ অনাটনৰ মাজেৰে লাভ কৰা সফলতাত উৎফুল্লিত সকলো। বহুত নথৈ সুখী হৈছোঁ, গৌৰৱ হৈছে আমাৰ এই জেগাডোখৰলৈ। আৰু ৰুবুৰ মাক দেউতাকে যথেষ্ট কষ্ট কৰি পঢ়াইছিলে আৰু সেই কষ্টৰ মৰ্যাদাখিনি পালে, তাক লৈ আমি বহুত আত্মগৌৰৱ কৰোঁ। গহপুৰৰ পৰা প্ৰাঞ্জল প্ৰতিম কাশ্যপৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নেশ্যন এনি।